আমি ৰাইজৰ দলে 6 জনজাতিৰ জনজাতিকৰণক সম্পূৰ্ণৰূপে সমৰ্থন কৰোঁ। মৰাণসকল, মটকসকল, আহোমসকল, চুতীয়াসকল, কোচ ৰাজবংশীসকল আৰু চাহ জনগোষ্ঠী আদিবাসীসকলক জনজাতিকৰণ কৰিব লাগে, এইটো আমাৰ ৰাইজৰ দলৰ দাবী। আকৌ এই 6 জনগোষ্ঠীৰ জনজাতিকৰণে নহয়, নাথ যোগীসকল আৰু কলিতাসকলেও জনজাতিকৰণৰ দাবী উত্থাপন কৰিছে। আমি তেখেতসকলৰ কথাটো বিবেচনা কৰিবৰ কাৰণে চৰকাৰক দাবী জনাইছোঁ। আৰু সকলো যদি জনজাতি হৈ যায় তেতিয়াহ'লে অসমক জনজাতি ৰাজ্য ঘোষণা কৰি দিব লাগে আৰু অসমক ভাৰতৰ সংবিধানৰ 371 কৰ অধীনত বিশেষ ৰাজ্যৰ ঘোষণা কৰি অসমৰ সম্পদৰ অধিকাৰ আৰু অসমৰ মাটিৰ অধিকাৰ, যেনেকৈ নাগালেণ্ডত অধিকাৰ আছে, যেনেকৈ মেঘালয়ত অধিকাৰ আছে, যেনেকৈ মিজোৰামত অধিকাৰ আছে, মাটিৰ ওপৰত অধিকাৰ আৰু সম্পদৰ ওপৰত অধিকাৰ অসমৰ জনগণৰ হাতলৈ মাটি আৰু সম্পদৰ অধিকাৰ দিব লাগে, ভাৰতৰ সংবিধানৰ 371 বিশেষ ৰাজ্যৰূপে ঘোষণা কৰিব লাগে, এই দাবীও আমি উত্থাপন কৰিছোঁ। আৰু অসমক ট্ৰাইবেল ৰাজ্যৰূপে ঘোষণা কৰি তেতিয়া সকলো এই গোটেইকেইটা জনগোষ্ঠী যে জনজাতি হৈ যাব, ট্ৰাইবেল ৰাজ্য ঘোষণা কৰি অসমক 371 কৰ অধীনত বিশেষ ৰাজ্যৰূপে ভাৰত চৰকাৰে স্বীকৃতি দিবলৈ আমি দাবী উত্থাপন কৰোঁ। আমি ৰাইজৰ দলে 6 জনজাতিৰ জনজাতিকৰণক সম্পূৰ্ণৰূপে সমৰ্থন কৰোঁ। মৰাণসকল, মটকসকল, আহোমসকল, চুতীয়াসকল, কোচ ৰাজবংশীসকল আৰু চাহ জনগোষ্ঠী আদিবাসীসকলক জনজাতিকৰণ কৰিব লাগে, এইটো আমাৰ ৰাইজৰ দলৰ দাবী। আকৌ এই 6 জনগোষ্ঠীৰ জনজাতিকৰণে নহয়, নাথ যোগীসকল আৰু কলিতাসকলেও জনজাতিকৰণৰ দাবী উত্থাপন কৰিছে। আমি তেখেতসকলৰ কথাটো বিবেচনা কৰিবৰ কাৰণে চৰকাৰক দাবী জনাইছোঁ। আৰু সকলো যদি জনজাতি হৈ যায় তেতিয়াহ'লে অসমক জনজাতি ৰাজ্য ঘোষণা কৰি দিব লাগে আৰু অসমক ভাৰতৰ সংবিধানৰ 371 কৰ অধীনত বিশেষ ৰাজ্যৰ ঘোষণা কৰি অসমৰ সম্পদৰ অধিকাৰ আৰু অসমৰ মাটিৰ অধিকাৰ, যেনেকৈ নাগালেণ্ডত অধিকাৰ আছে, যেনেকৈ মেঘালয়ত অধিকাৰ আছে, যেনেকৈ মিজোৰামত অধিকাৰ আছে, মাটিৰ ওপৰত অধিকাৰ আৰু সম্পদৰ ওপৰত অধিকাৰ অসমৰ জনগণৰ হাতলৈ মাটি আৰু সম্পদৰ অধিকাৰ দিব লাগে, ভাৰতৰ সংবিধানৰ 371 বিশেষ ৰাজ্যৰূপে ঘোষণা কৰিব লাগে, এই দাবীও আমি উত্থাপন কৰিছোঁ। আৰু অসমক ট্ৰাইবেল ৰাজ্যৰূপে ঘোষণা কৰি তেতিয়া সকলো এই গোটেইকেইটা জনগোষ্ঠী যে জনজাতি হৈ যাব, ট্ৰাইবেল ৰাজ্য ঘোষণা কৰি অসমক 371 কৰ অধীনত বিশেষ ৰাজ্যৰূপে ভাৰত চৰকাৰে স্বীকৃতি দিবলৈ আমি দাবী উত্থাপন কৰোঁ। ধন্যবাদ। আমি ৰাইজৰ দলে 6 জনজাতিৰ জনজাতিকৰণক সম্পূৰ্ণৰূপে সমৰ্থন কৰোঁ। মৰাণসকল, মটকসকল, আহোমসকল, চুতীয়াসকল, কোচ ৰাজবংশীসকল আৰু চাহ জনগোষ্ঠী আদিবাসীসকলক জনজাতিকৰণ কৰিব লাগে, এইটো আমাৰ ৰাইজৰ দলৰ দাবী। আকৌ এই 6 জনগোষ্ঠীৰ জনজাতিকৰণে নহয়, নাথ যোগীসকল আৰু কলিতাসকলেও জনজাতিকৰণৰ দাবী উত্থাপন কৰিছে। আমি তেখেতসকলৰ কথাটো বিবেচনা কৰিবৰ কাৰণে চৰকাৰক দাবী জনাইছোঁ। আৰু সকলো যদি জনজাতি হৈ যায় তেতিয়াহ'লে অসমক জনজাতি ৰাজ্য ঘোষণা কৰি দিব লাগে আৰু অসমক ভাৰতৰ সংবিধানৰ 371 কৰ অধীনত বিশেষ ৰাজ্যৰ ঘোষণা কৰি অসমৰ সম্পদৰ অধিকাৰ আৰু অসমৰ মাটিৰ অধিকাৰ, যেনেকৈ নাগালেণ্ডত অধিকাৰ আছে, যেনেকৈ মেঘালয়ত অধিকাৰ আছে, যেনেকৈ মিজোৰামত অধিকাৰ আছে, মাটিৰ ওপৰত অধিকাৰ আৰু সম্পদৰ ওপৰত অধিকাৰ অসমৰ জনগণৰ হাতলৈ মাটি আৰু সম্পদৰ অধিকাৰ দিব লাগে, ভাৰতৰ সংবিধানৰ 371 বিশেষ ৰাজ্যৰূপে ঘোষণা কৰিব লাগে, এই দাবীও আমি উত্থাপন কৰিছোঁ। আৰু অসমক ট্ৰাইবেল ৰাজ্যৰূপে ঘোষণা কৰি তেতিয়া সকলো এই গোটেইকেইটা জনগোষ্ঠী যে জনজাতি হৈ যাব, ট্ৰাইবেল ৰাজ্য ঘোষণা কৰি অসমক 371 কৰ অধীনত বিশেষ ৰাজ্যৰূপে ভাৰত চৰকাৰে স্বীকৃতি দিবলৈ আমি দাবী উত্থাপন কৰোঁ। আমি ৰাইজৰ দলে 6 জনজাতিৰ জনজাতিকৰণক সম্পূৰ্ণৰূপে সমৰ্থন কৰোঁ। মৰাণসকল, মটকসকল, আহোমসকল, চুতীয়াসকল, কোচ ৰাজবংশীসকল আৰু চাহ জনগোষ্ঠী আদিবাসীসকলক জনজাতিকৰণ কৰিব লাগে, এইটো আমাৰ ৰাইজৰ দলৰ দাবী। আকৌ এই 6 জনগোষ্ঠীৰ জনজাতিকৰণে নহয়, নাথ যোগীসকল আৰু কলিতাসকলেও জনজাতিকৰণৰ দাবী উত্থাপন কৰিছে। আমি তেখেতসকলৰ কথাটো বিবেচনা কৰিবৰ কাৰণে চৰকাৰক দাবী জনাইছোঁ। আৰু সকলো যদি জনজাতি হৈ যায় তেতিয়াহ'লে অসমক জনজাতি ৰাজ্য ঘোষণা কৰি দিব লাগে আৰু অসমক ভাৰতৰ সংবিধানৰ 371 কৰ অধীনত বিশেষ ৰাজ্যৰ ঘোষণা কৰি অসমৰ সম্পদৰ অধিকাৰ আৰু অসমৰ মাটিৰ অধিকাৰ, যেনেকৈ নাগালেণ্ডত অধিকাৰ আছে, যেনেকৈ মেঘালয়ত অধিকাৰ আছে, যেনেকৈ মিজোৰামত অধিকাৰ আছে, মাটিৰ ওপৰত অধিকাৰ আৰু সম্পদৰ ওপৰত অধিকাৰ অসমৰ জনগণৰ হাতলৈ মাটি আৰু সম্পদৰ অধিকাৰ দিব লাগে, ভাৰতৰ সংবিধানৰ 371 বিশেষ ৰাজ্যৰূপে ঘোষণা কৰিব লাগে, এই দাবীও আমি উত্থাপন কৰিছোঁ। আৰু অসমক ট্ৰাইবেল ৰাজ্যৰূপে ঘোষণা কৰি তেতিয়া
সকলো এই গোটেইকেইটা জনগোষ্ঠী যে জনজাতি হৈ যাব ট্ৰাইবেল ৰাজ্য ঘোষণা কৰি অসমক 371 কৰ অধীনত বিশেষ ৰাজ্যৰূপে ভাৰত চৰকাৰে স্বীকৃতি দিবলৈ আমি দাবী উত্থাপন কৰোঁ ধন্যবাদ